বনোৱাটোৰ নাম নাই বোলে হেতাখন লৰাই দিছো তাতো নাম নাই লেকচাৰ তাৰ লেকচাৰ কেনেকুৱা মজা হা মজা হৈছে তো এগৰাকী আমাৰ বাইদেউ হয় লখৰাৰ হয় ঠিক আছে তো লখৰাৰ পৰা বাইদেৱে আমি ইয়াত ভাত চাত বনাই পিনি খাই থাকোঁ তো বাইদেৱে আমাক লগ কৰিবলৈ আহিলে হেল্ল' নমস্কাৰ সকলোকে মই ডায়মণ্ড মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এতিয়া সময় হ'ল দিনৰ 11:30 ৰাতিপুৱা আহি পিনি পালোহি ISBT গুৱাহাটী আহি পাই পিনি অকণ সময় শুই উঠি পিনি অজয় আৰু মই গ'লো বজাৰ কৰিবলৈ এতিয়া ধুনীয়াকৈ ভাতটো বনাই মেলি টিপটপ খাম তাৰ আগতে আমাৰ গাড়ীখনৰ কণ্ডিশ্যনটো এবাৰ দেখাওঁ চাওক আমাৰ গাড়ীখনৰ কণ্ডিশ্যন ঘূৰি অহাৰ পিছত কি হৈ থাকে কি লেভেলত লেতেৰা হৈ থাকে চাওক ইয়াৰ পৰা কৈছোঁ হা এইখন দৰ্জাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এই এবাৰ চাই যাওক মন কৰক ইয়াতো লাষ্টত তলা মাৰি দিবলগীয়া হ'লে তলা মাৰি দিছোঁ মানে অৱস্থা এইটো চাওক কণ্ডিশ্যন চাওক ইমান ধুনীয়াকৈ চিকচিকীয়া কৰি অনা গাড়ীখন এই কণ্ডিশ্যন চাওক গোটেই অৱস্থা নাই ভেদেলি ক'বা বস্তু গাৰু আহি ইয়াত পঢ়ি আছে এইবাৰ অৱস্থাই নাই মানে আপুনি চাবই নোৱাৰে এয়া বিচনা চাদৰ মানে চবেই আৰু পেচেঞ্জাৰ ধামাধুম নামি গৈছে আৰু চব আৰু গোটেই ৰাতি মানে চবেই শুইছে পেচেঞ্জাৰবিলাকে ধুনীয়াকৈ আৰাম কৰি আহিছে তাৰপিছত নামি যোৱাৰ পিছত মানে আপোনাৰ এই গতি হৈ যায় মানে কেনেকৈ হয় এই বস্তুটো গম নাপাওঁ কি কাৰণে এনেকুৱা হ'বলৈ পাওঁ গম নাপাওঁ ঘৰততো থাকিলে চাগে মানুহ এনেকুৱা গতি নহয় ঘৰত নিজৰ ঘৰৰ বিচনাখনত শুলে ঘৰৰ ৰুমটোতো এনেকুৱা নহয় কিন্তু গাড়ীখন এনেকুৱা কেনেকৈ হয় মই বুজি নাপাওঁ মানে আজিলৈকে এই বস্তুটোহে নুবুজিলোঁ বাকী চব বস্তু বুজিলোঁ এই বস্তুটো নুবুজিলোঁ কিন্তু তলা মৰা এটা কাহিনী হ'ল বাথৰুমটো তলা মৰা কাহিনীটো এইটো মানে মানুহ মানে এতিয়া ক'বলৈও বেয়া ক'লেও মানে আমি মানে মানুহক বেয়া ব্যৱহাৰ কৰিছোঁ বা অন্য কিবা বুলি ভাবিব কিন্তু বস্তুটো কি গম পাইছেনে ইমান আজিকালি ডেটত ইমান অশিক্ষিত মানুহ নাই আজিৰ ডেটত মানে ইমান অশিক্ষিত মানুহ নাই সেই ৱাছৰুমটো দিয়া হৈছে অনলি ফৰ ইমাৰ্জেঞ্চি মানে আপুনি মানে পেচাব কৰিবৰ কাৰণে ধৰক আপুনি ইমাৰ্জেঞ্চিত বাহিৰলৈ যাবলগীয়া হোৱা নাই প্ৰাইভেচি অলপ মেইনটেইন কৰিছোঁ লেডিজৰ কাৰণে য'ত আপুনি বাহিৰত যাবলগীয়া হোৱা নাই ভিতৰতে আপুনি তাতে ইউজ কৰিব পাৰিব মানে কি ক'ম বুজি নাপাওঁ সেইটো মানে মানুহে মানে কি ক'ম মানে এতিয়া তাত কালি মানুহে লেট্ৰিন কৰি দিছে মানে কি ক'ম মানে বুজি নাপাওঁ আৰে লাগিলে আপোনাৰ ইমাৰ্জেঞ্চি লাগিছে আপুনি কওক আমি গাড়ীখন ৰখাই দিম পেট্ৰল ডিপু আছে আমি বহুত কিবা কিবি উপায় কৰি দিব পাৰোঁ ক'ৰবাত নহয় ক'ৰবাত আমি ৰখাই দিম নাই সেইটো কাম নকৰে মানে এতিয়া আমাৰ এইটো ইউজ কৰিছে তাৰপিছত খঙতে এইটো তলা মাৰি দিলোঁ যা এতিয়া দিনৰ 11:30 বাজিলে আৰু 11:30 বজালৈকে আলিয়ে গাড়ী ঘৰকৈ ঘঁহি আছে চাওক আনকালে সি 9টা বজাত গাড়ী ঘূৰি কমপ্লিট হয় ঐ তোৰ গাড়ী ধোৱা মন নাই কিয় হা কিয় অঁ এই ছিংগল টিপ মাৰি পিনি তাৰ আমনি লাগি গৈছে অৱশ্যে ধুই হ'লগৈ তাক এনেই মই কৈছোঁ গাড়ী ধুই অলমষ্ট ক্লিয়াৰ হৈ গ'লগৈ আমাৰ এতিয়া ভাত বনাব হ'ল যে সেইকাৰণে আমাৰ মুনুৱে মিঠাতেলৰ বটল ধুইছে দেখিছে নাই লোকে ভাত বনাবলৈ হ'লে চাউল ধুৱে দাইল ধুৱে আমাৰ মুনুৱে মছলা বৈয়াম ধুৱে মিঠাতেল ধুৱে ইনষ্টাগ্ৰামত মানে মোৰ নাম্বাৰটো মানে আজিকালি পাব্লিক কৰি দিলোঁ তো পাব্লিক কৰি দিয়াৰ কাৰণে মানে এজন মহা হয় মোক ফোন কৰিছে নামটো নকওঁ বাৰু হেল্ল' ডায়মণ্ড দা নেকি মই বোলো অঁ হয় তাৰপিছত মই বোলো কোনে কৈছে বোলে মই নামটো ক'লে মই আমুকৰ পৰা কৈছোঁ কৈছে বোলে আপুনি মোক কাম এটা কৰি দিব পাৰিব নেকি মই ভাবিছোঁ কিবা ইমাৰ্জেঞ্চি ইম্পৰ্টেণ্ট কাম হ'ব মই বোলো অঁ কওক কৰি দিম কৈছে বোলে আপুনি গাড়ীখনৰ চাৰিফালৰ 4খন ফটো মাৰি দিব পাৰিব নেকি বোলে ফোনটো কৈছে সুধ কথাটো ন আপোনাৰ ডায়মণ্ড দা ভালে আছেনে আপুনি কি কৰি আছে শুই উঠিলে নাই কিবা খালে নাই কিবা XYZ সুধি লওক তাৰপিছত লাহেকৈ ক'ব লাগে ন বোলে ডায়মণ্ড দা হেল্প এটা লাগিছিলে কৰি দিব নেকি বোলে মই ইনষ্টাগ্ৰাম চলাওঁ বোলে গাড়ীৰ ফটো 4খন লাগে দিব পাৰিব নেকি সেইটো ডায়মণ্ড মানে কোনো ভেলুৱে নাই এতিয়া মোক চাউলৰ বস্তাটো দিয়া তোমাৰ চাউলৰ বস্তাটো মই থৈছোঁ ইয়াত এই লোৱা তোমাৰ চাউলৰ বস্তাটো পূৰা সম্পূৰ্ণ 1 কিলো আছে ইয়াত তোমাৰ 1 বস্তা চাউলখিনি হেৰি কৰ তই পানী এইটো পানী নহয় এইটো পানীত ধু এইটো পানী লেতেৰা আছে 1 কিলো কিমানখিনি লাগিব 4টা মানুহে আমি অকণ সৰহকৈ বনা অঁ আলহীৰ কাৰণে সদায় বনাব লাগে আলহী এসাঁজ ভাত সদায় বেছিকৈ বনাব লাগে কোনোবা আহিলে সুদা মুখত পঠিয়াব নাপায় আজি আমাৰ ৰাণী দুজনী একদম ওচৰকে লাগি আছে এজনী এইজনী আৰু এইজনী আমাৰজনী এজনী আমাৰ তেজুজনী এই চেক্সি গাড়ী চাওকচোন কি আল্টিমেট লুকছ মানে ভাষাৰে বুজাই দিব নোৱাৰোঁ তাৰমানে ইমান ধুনীয়া গাড়ী মানে ইমানে ধুনীয়া মানে ভাষা নাই মানে বুজাই দিবলৈ মানে ইমান ধুনীয়া যোনে মানে গাড়ী ভাল পায় তাৰ কাৰণে মানে সেই তেওঁহে বুজি পাব মানে আৰু যোনে মানে গাড়ীৰ বিষয়ে মতলব নাই তেওঁ বুজি নাপায় তাৰমানে ঘৰত আগতে ঘৈণীয়ে বনাই দিয়ে হাত দিয়া ঐ ভাত দিয়া বুলি দম দি খাইছিলে এতিয়া ইয়াত পিঁয়াজ কাটি আলু কাটি বেঙেনা কাটি কেনেকুৱা লাগিছে ভাত ধুনীয়াকৈ উতল আহি গ'ল এইফালে ভাতৰ ধুনীয়াকৈ উতল আহি গৈছে তো আজি আমাৰ বনিব এইফালে মাংস লৈ আনিছোঁ ধুনীয়াকৈ মাংস বনিব লগত থাকিব বিলাহী আৰু এইপিনে লগত তাত দিয়া যাব আলু তো লগত এইপিনে আছে 2টা বেঙেনা এইটো আমাৰ এজন ছাবস্ক্ৰাইবাৰে দি গৈছে
বোলে দাদা বেঙেনা খাব কিন্তু কেছটো কি হ'ল বেঙেনাটো আমি 3 দিন মানৰ আগত দি গ'ল আমি বেঙেনাটো ডিকিত ভৰাই পিনি থৈ দিলোঁ যে ডিকিত ভৰাই পিনি থৈ দিয়া কাৰণে বেঙেনাটো এনেকুৱা হ'ল তো এইডোখৰতে কাটি পিনি উলিয়াই দিম হৈ যাব খাব পৰা হ'ব ধুনীয়াকৈ চিন্তা নাই ল'ৰাই জোতা বজাৰ কৰিছে চক আৰে বাহ বেয়া লগা নাই কালাৰটো ভাল লাগিছে তাৰ নাম নাজানো এতিয়া বেঙেনা খোৱা চখ নাই ডাঙৰ ডাঙৰ পিচটো মুখে তাক ডাঙৰ পিছ তাক তাতে লাগিব একদম ইয়াত বহি লৈছে মাংস এপিচ মইহে খাম বোলে এনেকৈ এইয়া ইয়াত বহি লৈছে দেখিছে না আহি পিনি ক'ত এহাতলৈকে চাই থাকক লাষ্টত কি হৈছে কাহিনীটো তো আমাৰ ভাত বনি ৰেডি হৈ গ'ল এতিয়া কেৰাহীখন পাতি দিওঁ ধুনীয়াকৈ এতিয়া বনাম মাংস টিপ টপ এইটো গোল গোলকৈ ফ্ৰাই কৰিম মাংসটো বনোৱাৰ আগত ধুনীয়াকৈ গোটেই বস্তুখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ একদম কেৰাহী পূৰা গৰম হৈ আছে ভাতটো বনি হৈ গ'ল এইফালে আলু কাটি লৈছোঁ পিঁয়াজ বিলাহী এইফালে বেঙেনা কাটি লৈছোঁ এইফালে মাংসখিনি ধুনীয়া থৈ দিছোঁ টিপ টপ যোগাৰ কৰি লৈছোঁ এতিয়া আৰামত বনাই থাকিম তেলটো ধুনীয়াকৈ গৰম হৈ গ'ল এতিয়া মজাকৈ পিঁয়াজটো দি দিওঁ চাওঁতে চাওঁতে আমাৰ পিঁয়াজটো খুব ধুনীয়াকৈ গলিবলৈ আৰম্ভ হৈ গৈছে তো এতিয়া ইয়াত কি কৰিম এই আমি অথনি পিচি থোৱা ইয়াত ৰচুন আছে মানে অলপ পানী দি পিনি মই থৈ দিছিলোঁ এইটো বস্তু ইয়াত দি দিম আমাৰ পিঁয়াজ প্ৰায় ধুনীয়াকৈ একদম গলি গৈছে তো এতিয়া ইয়াত আমি অলপ জিৰা অলপ ধনিয়া আৰু অলপ হালধি পৰিমাণ অনুযায়ী দি দিম এতিয়া আমাৰ পেষ্টটো খুব ধুনীয়াকৈ বনি ৰেডি হৈ গ'ল মানে তলৰ লগত লাগি ধৰিছে দেখিছেনে এনেকৈ তলৰ লাগি লাগি ধৰিছে এনেকৈ লাগি লাগি ধৰিলে ভাল লাগে আৰু এনেকৈ তলৰ লাগি লাগি ধৰিছে যে লাগি ধৰিলে মই এনেকৈ বনালে লাগি ধৰিলে ভাল পাওঁ তাৰমানে এতিয়া ধুনীয়াকৈ মাংসটো দি দিওঁ মাংসটো একদম হিচাপত কটোৱাই আনিছোঁ একদম পিচটো একদম হিচাপত দিয়াইছোঁ একদম ধুনীয়াকৈ মাংসটো এটা ফ্ৰাই কৰিম প্ৰায় 5 মিনিট 6 মিনিটমান ফ্ৰাই কৰিম লাহে লাহে চাওঁতে চাওঁতে মাংসৰ পৰা ধুনীয়াকৈ পানীটো ওলোৱা ষ্টাৰ্ট হৈ গৈছে এতিয়া এইটো পানীতে সিজাম মই বেলেগকৈ এক্সট্ৰাকৈ পানী নিদিওঁ এইটো পানীতে যিমান দেৰিলৈকে এইটো পানী শুকাই নাযায় তেতিয়ালৈকে এইটো পানীতে শুকাম চব কি ধুনীয়াকৈ পানী ওলাইছে দেখিছেনে এতিয়া পানীটো শুকোৱালৈকে এইটো পানীতে বনাম লাষ্টত মাংসটো প্ৰায় 50% মান হৈ গ'ল সিজি পিনি এতিয়া মজাকৈ বিলাহীটো দি দিওঁ বিলাহীটো দি পিনি আকৌ অলপ দেৰি ফ্ৰাই কৰিম মানে আজি অলপ চিষ্টেমটো মই বেলেগকৈ বনাইছোঁ মানে বুজিছেনে আজি উল্টা প্ৰচেছত বনাইছোঁ আজি আলু আগত দিয়া নাই আজি ফাৰ্ষ্টত মই বিলাহী দিছোঁ এতিয়া বিলাহীটো ধুনীয়াকৈ মই আকৌ 5 মিনিটমান ফ্ৰাই কৰিম তাৰপিছত মই আলুটো দিম বিলাহীটো অলমষ্ট ধুনীয়াকৈ গলি গ'ল প্ৰায় মানে বিলাহী মানে বাকলিটো বেলেগ হৈ গ'ল মই লাহে লাহে কৰি কাটি আছোঁ এটা এটাকৈ কৰি এতিয়া ধুনীয়াকৈ আলুটো দিওঁ আলু দি পিনি আকৌ 2 মিনিটমান মানে ভাজি পিনি ধুনীয়াকৈ ঢাকি দিওঁ আৰু উদঙা উদঙি নকৰোঁ আৰু একেবাৰে নমাই দিম আৰু আজি কিন্তু মই ইয়াত আকৌ হেৰি দিয়া নাই আকৌ দেই পানীটো দিয়া নাই কিন্তু যিমানটো পানী দেখিছে চব মানে ইয়াৰ পৰা মাংস পাই এৰা পানী হয় মাংস আৰু বিলাহী এতিয়া আলুটো ধুনীয়াকৈ দি দিওঁ কি ধুনীয়া কালাৰ আহিছে নহয় কেমেৰাত কেনেকুৱা দিছে মই গম পোৱা নাই কিন্তু একদম ইয়াত কিন্তু আল্টিমেট কালাৰ আহিছে আৰু তাৰ চেণ্ট বা কি ধুনীয়া চেণ্ট আহিছে একদম এইটো খকুৱাক চক মাংস মোৰ বনি হোৱাই নাই উতল আহিছেহে সিহঁতে কাপ লৈ আহি গ'ল মাংস আলু টেষ্ট কৰিবলৈ মাংস টেষ্ট কৰিবলৈ এইটো এনেকুৱা গেধেলা নহ'লে কোন হ'ব আপুনি কওকচোন তাৰ চাইজ চক তাৰ থপৰা নাচাওক কিয় হা হা ভেকুলি নিচা তাৰ পেট দেখিছে নাই এক খুন্দা মাৰিলে মানুহ উৰি গুচি যাব চক 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 দেখিছে কি খকুৱা কেনেকুৱা মজা হা মজা হৈছে মই বিলাম হা তই বিলাবি মই কষ্ট কৰি বনাম তই বিলাবি মাংসত ধুনীয়াকৈ উতল আহি গ'ল এতিয়া ইয়াৰ পৰা ইয়ালৈ কাঢ়ি দিওঁ ধুনীয়াকৈ যিহেতুকে আমাৰ কেৰাহী এখন আপোনালোকে চবেই গম পায়ে এতিয়া ধুনীয়াকৈ কাঢ়ি দিওঁ কাঢ়ি পিনি বেঙেনাটো ফ্ৰাই কৰিম ফ্ৰাই কৰিলে আৰু ভাতটো খাব পৰা অৱস্থা হ'বই আৰু দানা যোগে দানা মিঠাতেলৰ বটলটো খুলিবলৈ মানে মোৰ শক্তি হোৱা নাই কাৰণে অজয় দিছোঁ ইও দাঁত চাত নিকৰা টানিছে এইকাৰণে কয় মাইকী মানুহৰ কাম মাইকী মানুহে কৰিব লাগে মতা মানুহে কৰিব নালাগে আমি উপায় নহয় কৈ লাগিলে বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে ধুনীয়াকৈ আমাৰ তেল চেল গৰম হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া বেঙেনাটো এচকলকৈ বছ দি দিওঁ আমাৰ অজয় ইয়াত দেখিছে নাই ই একদম মুচম লৈ চাই আছে কৈছে বেঙেনা যদি কেনেবাকৈ জ্বলিবলৈ হ'লে কেছ বেয়া হৈ যাব বেঙেনা কিছুমান এনেকৈ ভাজিব লাগিব বুজিছেনে কেৰাহীখন সৰু বেঙেনা পিচকেইটা ডাঙৰ এনেকৈ এপিচ এপিচকৈ মানে এতিয়া 5 পিচ দি দিছোঁ বাকী কিছুকল আছে পটাপট হৈ যাব বেছি টাইম নালাগে তো এগৰাকী আমাৰ বাইদেউ হয় লখৰাৰ হয় ঠিক আছে তো লখৰাৰ পৰা বাইদেৱে আমি ইয়াত ভাত চাত বনাই পিনি খাই থাকোঁ তো বাইদেৱে আমাক লগ কৰিবলৈ আহিলে তো বাইদেউ সীমা বুলি আছে আমাৰ সীমা দাস বুলি আছে বাইদেউ একাউণ্টত সীমা দাস সীমা দাস বুলি ফেচবুক একাউণ্ট আছে তাৰপিছত আমাৰ ভিডিঅ' চিডিঅ' চাই থাকে তো খুব ভাল লাগিলে বাইদেউ আমাক লগ কৰিবলৈ আহিলে বাইদেউ এতিয়া ভাত পানী খাই আহিছেনে কিন্তু বাইদেউ এতিয়াহে মই অন কেমেৰা সুধিছোঁ কিন্তু বাইদেউক মই কৈছোঁ বোলো বাইদেউ ভাত চাত বনাইছোঁ খাওক বাইদেউ কৈছে নাখাওঁ মই কৈছোঁ ইমান ৰিকুৱেষ্ট কৰিছোঁ খাওক ন ইমান দূৰৰ পৰা দূৰে ন লখৰাৰ পৰা আহিছে তো দূৰে মই কৈছোঁ ভাত চাত খাওক বাইদেউ কৈছে নাখাওঁ বুলি কৈছে এতিয়া কি কওঁ ন মইতো ৰিকুৱেষ্ট কৰিব অলপ কৈছোঁ খাব ন খাওক বাইদেউ নাখাওঁ বুলি কৈছে ধুনীয়াকৈ বেঙেনাটো ফ্ৰাই হৈ গৈছে এতিয়া নমাই দিওঁ এই 5 পিচ নমাই দিওঁ বাকী আৰু আছে 6-7 পিচমান এই 6-7 পিচমান আৰু ধুনীয়াকৈ ফ্ৰাই কৰি দিওঁ লাষ্ট 3 পিচ বেঙেনা আছেগৈ ফ্ৰাই কৰি মেলি ধুনীয়াকৈ হৈ গ'ল গোটেই কেইপিচ এই 3 পিচ ফ্ৰাই হ'ল বুলি ক'লে আৰু বছ হৈ গ'ল মুনু ভাত হৈ গ'ল আহি যা মুনু ভাত হ'ল বুলি ক'লে মানে একে দৌৰ মাৰি আহে বেছি একদম তাৰ ভোক কণ্ট্ৰল নহয় মানে ই অকণমান চিঞৰি আছে ভাত হ'ল নাই ভাত হ'ল হেৰি নহয় মই কোৱা নাছিলোঁ জানো মই এইমাত্ৰ কি বুলি কৈ গৈছিলোঁ কিবা ৰাম খকুৱা গাড়ীখন যদি মই চলাই যাওঁ
আৰু তই তাক যদি বহি যা বুলি কওঁ পাৰিবি নাই বহি যাবলৈ হা হা পাৰিব নাই বহিবলৈ হা কিন্তু চলোৱা মানুহটো ভাল হ'ব লাগিব হয় নাই কোৱা ন মই কৈছোঁ মানে গাড়ীখন যদি মই এবাৰ চলাই যাওঁ তাত বহি যাব পৰা যাব নাই হা কিন্তু যাই কিমান চিচাখন ভাঙি যাব এই মোটামুটি চফা কৰি হৈ গ'ল টিপটপ মুনুতে ধুনীয়াকৈ চফা কৰিলে মুচিলে তলত পূৰা ফেনাইল তাৰপিছত চিত্ৰ নলা এইবিলাক দি পিনি মুচিছে তই যে আগতে বেঙেনাটো ভাগ কৰিছ সি নিজৰ কাৰণে দেখিছে নাই ঠাকটো দেখিছে নাই পিছলে সি শকত পিছকেইটা আগত লৈছে মানুহটো চাই পিনি মাংস জোলটো কমিব নি বাৰু 4টামান হ'লে ভাত ঠিক আছে ন ভাত খোৱা টাইম হ'ল নি এইটো বাহ গধূলি হৈ থাকিলে ভাত বেছি নাবাহিবি লোকচান নকৰিবি লাগিলে লৈ পিনি খাব ধুনীয়াকৈ 4টা জেগাত ধুনীয়াকৈ ভাত ওলাই গ'ল বছ বেছি নাবাহিবি লাগিলে লৈ পিনি খাব এটা আহিছোঁ মানে মোৰ ভাগৰ আলু ডাঙৰ আলু নাপালোঁ কোনে চিৰিব অজয়ে মই আলু নাপালোঁ তাৰ বহুত অসন্তোষীয়া আহি মাংস নিদিওঁ হা মাংস নাখাওঁ ব্ৰইলাৰ নাখায় ন মাংস নাখায় কি খাব জোল খাব ব্ৰইলাৰ নাখায় অঁ নহয় আলুটো কি বুলি কয় মোক ডাঙৰ আলু নাই যে বুলি ক'ব হ'ব তাকে আলু বেছিকৈ দে আমাক আলু বেছি নালাগে 3 পিচ চব সমান সমানকৈ ভাগ কৰ তাক 5 পিচমান দি দে বহুত কুট বনাইছে বুলি আশা কৰোঁ মই তো কথাটো হ'ল আকৌ ভাতটো খুৱাই দিওঁ আমাৰ ইয়াতে থাকে সদায় আমি মানে ভাত কেইটামান বেছিকৈ বনাওঁ মানে কোনোবা এজন আহে যে খাব হ'লে আজি তেখেতক দি দিছোঁ তেখেতক খুৱাই দিছোঁ এসাঁজ মোক কাইটো কাইব গ'ল কি হ'ল মোক কাইটো লৈ ল'লে দেখা নাই মই কৈছোঁ নাই চাওঁ থপৰা চাওঁ হয় না ব্ৰইলাৰ নাখায় ন ব্ৰইলাৰটো দি দিয়া অলপ সময় আগত মই কাহিনী এটা কৈছিলোঁ কাহিনীটো হয় নে নহয় সঁচাটো মই ব্ৰইলাৰ নাখাওঁ মই ব্ৰইলাৰ নাখাওঁ তাৰ নাম নাজানো বহুত কষ্ট কৰি বহুত ষ্ট্ৰাগল কৰি ভাত মুঠি বনালোঁ মইতো মুখত লোৱাই নাই এয়া চাওক মোৰ ইয়াত থৈ দিয়া আছে এই চাওক বনোৱাটোৰ নাম নাই বোলে হেতাখন লৰাই দিছোঁ তাতো নাম নাই মাংস ভাল বেঙেনা নিমখ তুমি এইটো চৰিয়াত লোৱা তুমি এইটো লৈ লোৱা ভাত তাত আছে ধুনীয়াকৈ ভাতটো লৈ লোৱা তো ভিডিঅ'টো চিম্পুলকৈ বনালোঁ ভাল হ'ল নে বেয়া হ'ল নাজানো যদি ভাল পায় লাইক এটা কৰি দিব চেনেলটো মৰম হিচাপে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে ভাত মুঠি খাই লওঁ পুনৰ লগ পাম টাটা বাই বাই ওৱান